আপোনালোকেনো কেলে আহিলে কওকচোন এই কাঁহৰ পাতি চাৰিটা দিলেহি ই নহয় বোলে আমি যোৱা বছৰ এনেকে আগ কৰি থৈছিলো ল'ৰা এটি হ'ল এই কোটি টকা 2 কোটি টকা নহয় বোলে প্লেন এখন নহয় যিটো মই আশা কৰিছো সেইটো কিন্তু ধুনীয়াকৈ পাইছো ইমান ধুনীয়াকৈ চলি আছো এতিয়া নাপায় এই জেগাত কৈছো আৰু এইজন তেখেত মৰি গ'লগে কিন্তু ভাওনা দিয়াৰ কাৰণটো কৈছে যে ল'ৰাটোৰ চাকৰি এটাৰ কাৰণে ভাওনাখন আগ কৰিছো পুলিচৰ চাকৰি পালে গতিকে মই ভাওনাখন দি যাওঁ ইমান প্ৰমাণিক কিছুমান ল'ৰা আপোনাৰ ধৰি লওক মাত নুফুটে তেনেকুৱা ল'ৰা ছোৱালীও আপোনাৰ এই থান ক্ষেত্ৰত আপোনাৰ মাত ফুটিছে ইয়াতে হয় মানে তেওঁলোকে যিটো বস্তু দিম বুলি কোৱা পাছত মানে দিয়া এতিয়া আমি উপস্থিত আছো শ্ৰী শ্ৰী ৰামদেৱ আটাৰ থানত আৰু এই ৰামদেৱ আটানো কোন সেয়াটো আমি জানিবলগীয়া কথা নহয় জানো বাৰু অৱশ্যে আপুনি মই জনা সেই ৰামদেৱৰ কথা আমি কোৱা নাই এয়া হ'ল ৰামদেৱ আটাৰ থান ক'ত আছে কি হয় আমি এই ককাইদেউসকলৰ পৰা জানো আহক নামটো দুইজনক কৈ দিয়ক মোৰ নাম শ্ৰী ললিত কলিতা এজন সঞ্জীৱ ভৰালী আৰু খুৰা নামটো এবাৰ কৈ দিয়ক হয় এতিয়া আমি যিখিনি জানো এই থানখনৰ যথেষ্টখিনি আমি মহিমা আছে বুলি অনুভৱ কৰোঁ ঠিক 1994 চনৰ আগত আমি এইখন অত্যন্ত অৰণ্য আছিলে ৰাস্তা পদূলি নাই তেতিয়া মানুহে বহুত দূৰৰ পৰা মানে প্ৰায় 8-10 কিলোমিটাৰ সিপাৰ দিহিঙৰ সিপাৰৰ পৰা আহি অকল টিং দুচটা আছিলে চালি এখনৰ নিচিনাই এই ঔটেঙাজোপা যে এইজোপা তলতে কোনোবাই চাকি বন্তি জ্বলাই ইয়াত একো ঘৰ দুৱাৰ নাছিলে অথচ সিফালে এঘৰ মানুহ আছিলে থানঘৰীয়া বুলি কয় খনিকৰ লিখে তেখেতে ঘৰ এটা আছিলে তেতিয়া খুব বৃহৎ বানপানী হৈ আগত ঠিক কালৰ ক্ৰমত গৈ গৈ আছে বানপানী ৰোধ হোৱা নাই যদিও ঠিক 1994 চনৰ মাৰ্চৰ 22-23 আচলতে আমি অসমীয়া 8 ধৰি লোৱা হয় 8 পৰা এই মানে ঔটেঙা গছ কিবা এনে খুঁটা কেইটামান কাটি মেলি টিপালৰ ৰভা দি এই বিঙা মাজে মাজে আহিব লাগিব এইটো বহুত দূৰ লুংলুঙীয়া এটা বাট এইটো ৰাস্তা নাই যেনি বাঘ চাক ওলাই নিয়াতে এতিয়া বাঘটো এতিয়া ওলাই ঠিক তেনেকে মানে প্ৰথম বছৰ তিথি পাতিবলৈ আৰম্ভ কৰিলে আৰু এই কথাষাৰ কোৱা প্ৰথম মানুহজনে হ'ল স্বৰ্গীয় সভাৰাম কলিতা সভাৰাম কলিতাৰ নেতৃত্বতেই সভা অনুষ্ঠিত কৰি এখন সমিতি বনাই দিলে সেই সমিতিখনৰ প্ৰথম 2টা কাৰ্যকালৰ কাৰণে প্ৰয়াত এতিয়া আপোনাৰ হেৰি বুদ্ধেশ্বৰ বৰগোহাঁই সভাপতি আছিলে এইফালে ভদ্ৰেশ্বৰ ৰাইডিঙা পুনেশ্বৰ কলিতা দুজনক যুটীয়া সম্পাদকে দি এই 1994 চনৰ পৰা গতানুগতিকভাৱে তিথিভাগ আৰম্ভ কৰিলে আৰু কালৰ ক্ৰমত এনেকুৱা হ'লগে ইয়াত প্ৰথমতে কাৰো চৰকাৰৰ ধন নাছিলে অকল এই কোনোবাই টকা 1000 দিলে 200 দিলে 500 তেনেকে এই এতিয়া মাত্ৰ আজি ইফালে ঘূৰি লওক অকমান 2 বছৰ আগত এই হেৰি পইচাৰ পৰা আহিলে অসম দৰ্শনৰ টকা আহিলে তাৰ আগত আপোনাৰ চব সেইটো ঘৰ মালিক আছে দিছে নে লিখা আছে এই 2টা কথা লিখা আছে তাৰপৰা এইবিলাকত টিং চিং বাকী য'ত যিমানখিনি আছে গোটেইখিনি ৰাইজৰ ৰাইজে হয় ড্ৰোনখন দেখিছে সকলো ৰাইজৰ আপুনি সেইখন ড্ৰোন দেখিলে মোৰ মানাৱত দিছো আৰু এখন আলিকিনাত আছে সেইখনো দুলেজনৰ পৰা এজনে দিছে বাতি দিয়ে এনেকুৱাকে আমি পাইছো কামত থাকোতে আপোনালোকেনো কেলে আহিলে কওকচোন এই কাঁহৰ পাতি চাৰিটা দিলেহি ই নহয় বোলে আমি যোৱা বছৰ এনেকে আগ কৰি থৈছিলো ল'ৰা এটি হ'ল মানে ইয়াতে ল'ৰা এটি হ'ল বুলি কোনে কাঁহৰ পাতি চাৰিটা দিম বুলি আগবঢ়াই দিয়ে 20 বছৰ ল'ৰা এটি হ'ল কাৰণে আকৌ দিবলৈ আহে ইয়াতে উৎপল বুঢ়াগোহাঁই স্বৰ্গীয় হৈ গ'ল উৎপল বুঢ়াগোহাঁই ল'ৰাজন আমি তেখেতক ভাওনাটো তেখেতে থানৰ লগত জড়িত নাই মাটি অথচ এইখিলাকে লাগি আছে এতিয়া ঢুকালে মোৰ হালপতি হৈ এইখিলাকে মাটি লাগি আছে এইচিৰা তেওঁ ইয়াত থানত কোনো জড়িত নহয় কিন্তু এবাৰ ললিত হেৰি নহয় এইফালে আছোন কি হ'ল আৰু ভাওনা কি আমাৰ ইয়াত ভাওনা ডাটা ইমান আছে 6 বছৰ 4 বছৰলৈকে ডাটা আছেই তাৰমানে এইফালে আছোন মোৰ বোলে হেৰি ভাওনাখন দিব লাগে মই বোলো এই ভাওনাখন এনেকে এতিয়া নহ'ব কমচে কম আপুনি ভাওনাখন দিবলৈ ৰাইজৰ সন্মুখত থিয় হৈ ক'ব এতিয়া আপুনি মোক ক'ব কাইলৈ নিদিব আপুনি ৰাইজৰ সন্মুখত তামোল-পাণ এটা দিব মই ভাওনাখন দিম তেতিয়া আমি ময়ো সম্পাদক কৰিছিলো তেতিয়া ক'ব যে আপোনাক ৰাইজে কোন বছৰ দিব পাৰিব ঠিক তেনেকে তেখেত মৰি গ'লগে কিন্তু ভাওনা দিয়াৰ কাৰণটো কৈছে যে ল'ৰাটোৰ চাকৰি এটাৰ কাৰণে ভাওনাখন আগ কৰিছো পুলিচৰ চাকৰি পালে গতিকে মই ভাওনাখন দি যাওঁ ইমান প্ৰমাণিক কালৰ ক্ৰমত খালি তেখেত ঢুকাই গ'ল ভাওনাখন পাতিবলৈ নেপালে গোটেকে পাতিলে যোৱা বছৰ ভাওনাখন পাতি গৈছে ঠিক তেনেকে আৰু বহুত আমি উদাহৰণ দিছো আৰু বহুত এতিয়া মই নিজেও ইয়াত কৈছো 17 বছৰ সম্পাদক কৰিলো মই নিজেই গৌৰৱান্বিত ইয়াত মই কিবা এটা পাওঁ মানে কি মই 1 কোটি টকা 2 কোটি টকা নহয় বোলে প্লেন এখন নহয় যিটো মই আশা কৰিছো সেইটো কিন্তু ধুনীয়াকৈ পাইছো ইমান ধুনীয়াকৈ চলি আছো এতিয়া নাপায় এই জেগাত কৈছো আৰু এইজনো এতিয়া সম্পাদক প্ৰায় এতিয়া 7 বছৰ শেষ কৰিলে কিন্তু 6 বছৰ শেষ হৈছে এতিয়া আমি জানিম যে শ্ৰী শ্ৰী ৰামদেৱ আটাৰ বিষয়ে বহুতে নাজানিব পাৰে আৰু তেখেতৰ বিষয়ে অকমান যদি কৈ দিয়ে তেখেতৰ বিষয়ে এতিয়া আমি বহুত সৰু বয়সত যদিও ডাঙৰ হৈছে তেখেত এজন মহন্ত আপুনি জানিছে গোসাঁই কিন্তু তেখেত আগতে আছিলে শিৱসাগৰৰ কোন জেগাডোখৰত পৰিছিল তাৰপিছত নাওৰ ওপৰত মানে আছিলে সত্ৰ পাতি আছিলে
তাতে কিবা ৰজাৰ দিনতে বিশেষ অসুবিধা হৈছিলে তাৰপিছতে আপোনাৰ মহমাৰীত কিছুদিন থাকিলেগে মহমাৰীত দিহিঙে সহায় লৈ গ'ল নামঘৰটো খোৱালে তাৰপিছত মেৰবিল এতিয়া যিটো জেগাত পৰ্যটক হয় মেৰবিল হয় চাচনি মেৰবিল তাত থাকিলে তাৰ পাছতহে ইয়াত আহিলে ইয়াতে তেখেতে পৰলোক প্ৰাপ্তি হ'ল সেইকাৰণে এই থান হ'ল ইয়াত তেখেতৰ দিনতে বা আৰু তেখেতসকলৰ মুঠতে ৭৮ বছৰ সত্ৰ আছিলে এইখন বালি সত্ৰ আছিলে আচ্ছা এতিয়া বালি সত্ৰ নামে আমাৰ বহুতখিনি কাম ইয়াত চলে কিন্তু সত্ৰৰ নামঘৰ এভাগ সিফালে বনাইছে আৰম্ভ কৰিছে এইভাগ থানহে তেখেত মানে সত্ৰতে আছিলে ইয়াতে আছিলে তেখেত ইয়াতে নাইকিয়া হোৱাৰ কাৰণে এইখন থান হ'ল ইতিবৃত্ত ন ঠিক আছে ভাল লাগিল বহুত নজনা কথা আমিও জানিলো হ'ব এতিয়া আপোনাক সকলো নমস্কাৰ ধন্যবাদ ৰাইজক এই বিষয়ে থানখনৰ বিষয়ে বৰ্তমান তেখেতে যিখিনি কৈ গ'ল ময়ো মানে বহুত পাছত অহা তথাপিতো আপোনাৰ যিখিনি আমি প্ৰমাণ পাইছো তেখেতে কোৱাৰ দৰে উৎপল গোহাঁই ঠিক তেনেকে ভাওনা দিম বুলি কৰাৰ পাছত তেওঁৰ পুত্ৰই পুলিচত চাকৰি পালে তেনেকে বহু লোকে বহুত জেগাৰ পৰা আহি আপোনাৰ মানে ধৰি লওক দান বৰঙণি দিয়াৰ পাছত তেওঁলোকৰ চাকৰি ল'ৰা ছোৱালী মানে কিছুমান ল'ৰা আপোনাৰ ধৰি লওক মাত নুফুটে তেনেকুৱা ল'ৰা ছোৱালীও আপোনাৰ এই থান ক্ষেত্ৰত আপোনাৰ মাত ফুটিছে ইয়াতে হয় মানে তেওঁলোকে যিটো বস্তু দিম বুলি কোৱাৰ পাছত মানে দিয়াৰ পাছত আৰু তেওঁলোকৰ মানে ল'ৰা ছোৱালী মাত ফুটিছে চাকৰি হৈছে বহুতৰ তেনেধৰণে আপোনাৰ ধৰি লওক আগতে আমাৰ ওচৰ চুবুৰীয়া যিসকলক গৰু হেৰাই গৰু ম'হ যদি হেৰাই ধৰি লওক আপোনাৰ থানত টোপোলাপন এটা আগবঢ়াই মানে 5 দিনা তেওঁলোকে গৰু বিচাৰি পায় ঠিক তেনেকে মানে মহৎ গুণ আছে সেইকাৰণে আপোনাৰ 7 আৰু 8 দুদিনীয়াকে ইয়াত মানে তিথিভাগ পতা হয় 5 বছৰ মূৰে আপোনাৰ অখণ্ড ভাগত হয় 7 দিনীয়াকে অখণ্ড ভাগত হয় আৰু গোটেই ঠিকনাটো এবাৰ ভালকে কৈ দিয়ক যাতে মানে ৰাইজ আহিব পাৰে ধৰি লওক যদি কোনোবা আহিব বিচাৰে হয় আমি এইটো আপোনাৰ একচুৱেলি আপোনাৰ ধমন পঞ্চায়ত ধমন পঞ্চায়তৰ 2 নং কেন্দ্ৰগুৰি পৰে আপোনাৰ এইটো টিংখাং সমষ্টি শ্ৰী ৰামদেৱ আটা স্থান 2 নং কেন্দ্ৰগুৰি ডাক ধমন জিলা ডিব্ৰুগড় মানে কোন ফালৰ পৰা ধৰি লওক এতিয়া ধৰি মৰাণ হৈ আপোনাৰ কেনেকৈ আহিলে মৰাণ হৈ আপোনাৰ আঘোণবাৰী পাব আঘোণবাৰী পোৱাৰ পাছত আপোনাৰ ধমন যাব নালাগে কেন্দুগুৰিতে আপোনাৰ যিটো আমাৰ কি বুলি কয় তাতে এভাগ তোৰণ আছে তাতে সেই তোৰণ ভাগতে আপোনাৰ বালিমলৰ ৰাস্তাটো যিটো ৰাস্তা কেন্দুগুৰি আৰু চাবিল যোৱা থানলৈ যাওঁ বুলি ক'লে তেওঁলোকে চবে দেখুৱাই দিব আৰু ইয়াত ধৰি লওক যদি মানুহ নাপায় তেতিয়াহ'লে কেনেকে কাক যোগাযোগ কৰিব আমাৰ এইটো আপোনাৰ যোগাযোগৰ নাম্বাৰ আপোনাৰ দিয়া হয় সেই সময়ত আৰু আপোনাৰ আমি ইয়াত লিখি ৰাখিছো নাম্বাৰ ক'ব পাৰি নেকি এবাৰ ৰাইজক জনাব পাৰি নেকি নাম্বাৰ যদি বেয়া নাপায় 9954080157 মানে ধৰি লওক সেই সময়ত নাহিও যদি বেলেগ সময়তো যদি আহে এই নাম্বাৰটোত ফোন কৰিলে চাগে কাৰোবাক পাব ঠিক আছে ভালে লাগিল নহয় জানো ধন্যবাদ এই আছিল আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি MGB ইউটিউব চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি মনোজ গগৈ পেজত চাইছে পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই মনোজ গগৈ বিদায় মাগিছোঁ ধন্যবাদ